নমস্কাৰ জেআৰজি ব্লগ লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো সঞ্চয়ৰ ওপৰত। আপুনি যদি সঞ্চয় কৰাৰ কথা ভাবি আছে তেতিয়া হলে আপোনাৰ বাবে এই ভিডিওটো আজি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। যেহেতু সঞ্চয় আমাৰ সকলোৰে বাবে এটা ভাল অভ্যাস আৰু এই অভ্যাসে আমাৰ ভৱিষ্যত নিৰাপদ কৰে। যদি আপুনি এতিয়াও সঞ্চয় কৰা নাই তেতিয়া হলে আপুনি খুব কম টকা সঞ্চয় কৰিও ভৱিষ্যতটো সুৰক্ষিত কৰিব পাৰে। ক্ষুদ্ৰ সঞ্চয়ৰ জৰিয়তেও আপোনালোকে এটা নিৰ্দিষ্ট সময়ৰ পাছত বৃহৎ পুঁজি লাভ কৰিব পাৰে। যদি আপোনালোকে সঞ্চয় কৰিব বিচাৰে তেতিয়া হলে সঞ্চয়ৰ সকলোতকৈ নিৰাপদ ঠাই হ'ল ডাকঘৰ। এতিয়া ডাকঘৰত যদি আপোনালোকে সঞ্চয় কৰে তেতিয়া হলে কোনখন স্কিমত আপোনালোকে সঞ্চয় কৰিব? ডাকঘৰত এনেকুৱা ধৰণৰ কিছুমান স্কিম আছে যিবিলাক স্কিমত আপোনালোকে সঞ্চয় কৰি যথেষ্ট উপকৃত হ'ব পাৰে। আজি ভিডিওটোৰ জৰিয়তে আপোনালোকে ডাকঘৰত কি স্কিমত সঞ্চয় কৰিব পাৰি সেই সম্পৰ্কে জানি থওক। লগতে কোনখন স্কিমৰ বাবে কিমান ইণ্টাৰেষ্ট ৰেট দিয়ে, তাৰ লগতে কোনখন স্কিমৰ বাবে ইণ্টাৰেষ্ট ৰেট কেনেকৈ কেলকুলেট কৰা হয়, মানে মান্থলি দিয়া হয় নে কোৱাৰ্টাৰলি দিয়া হয় নে ইয়েৰলি কেলকুলেট কৰা হয় সেই সম্পৰ্কটো জানিব পাৰিব। লগতে কিমান টকা থ'লে আপোনালোকে কিমান টকা ৰিটাৰ্ণ পাব থুলমূলকৈ সেই সম্পৰ্কেও জানিব পাৰিব আজি ভিডিওটোৰ পৰা। পোষ্ট অফিচত থকা সঞ্চয় যিখিনি আঁচনি সেই আঁচনিখিনি কি প্ৰথমতে আপোনালোকে ঠাউকতে চাই লওক। প্ৰথম আঁচনিখন হ'ল পোষ্ট অফিচ ছেভিং একাউণ্ট, মানে যিখনক আমি SB বুলি কওঁ। এখন এনেধৰণৰ আঁচনি যিখনত আপোনালোকে ইচ্ছা কৰিলে পইচা থ'ব পাৰে, পইচা উলিয়াই আনিব পাৰে। পোষ্ট অফিচ ছেভিং একাউণ্টটো বেংকৰ আমাৰ জেনেৰেল যেনেকুৱা ধৰণৰ একাউণ্ট হয় ঠিক তেনেকুৱা একাউণ্টেই হয়। এই একাউণ্টটোত আপোনালোকে ইচ্ছা কৰিলে পইচা থ'ব পাৰে। ইয়াতো কিন্তু ইণ্টাৰেষ্ট পায় যিটো বেংকত নাপায়। SB একাউণ্টৰ পাছত আৰু এটা খুব জনপ্ৰিয় একাউণ্ট আছে যিটোক RD বুলি কয়, নেশ্যনেল ছেভিং ৰেকাৰিং ডিপ'জিট। এই RDও এটা বহুত জনপ্ৰিয় স্কিম হয় আৰু খুব ক্ষুদ্ৰ সঞ্চয়ৰ জৰিয়তে RDৰ পৰা আপুনি এটা বৃহৎ পুঁজি গঠন কৰিব পাৰে। নেক্সট আহিলে নেশ্যনেল ছেভিং টাইম ডিপ'জিট একাউণ্ট। এইটোক TD একাউণ্ট বুলি কয়। TD বুলি ক'লে আপোনালোকে এটা কথা মন কৰিব যে টাইম ডিপ'জিট একাউণ্ট এনেকুৱা ধৰণৰ একাউণ্টবিলাক ফিক্সড ডিপ'জিট হয়। বিশেষকৈ ডাকঘৰত 4টা ফিক্সড ডিপ'জিট টাৰ্ম আছে। আপোনালোকে মানে এবছৰৰ বাবেও থ'ব পাৰে, 2 বছৰৰ বাবেও থ'ব পাৰে, 3 বছৰৰ বাবেও থ'ব পাৰে, 5 বছৰৰ বাবেও থ'ব পাৰে, যিবিলাকক TD একাউণ্ট বুলি কয়। নেক্সট আহিলে নেশ্যনেল ছেভিং মান্থলি ইনকাম একাউণ্ট, যিটোক MIS বুলি কয়। MISও অতি জনপ্ৰিয় একাউণ্ট। এই একাউণ্টটোৰ জৰিয়তে আপোনালোকে মান্থলি এটা ইনকাম কৰিব পাৰে। সেই সম্পৰ্কে মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আপোনালোকে মোৰ চেনেলৰ পোষ্ট অফিচ যিটো প্লে'লিষ্ট আছে তাত যদি আপোনালোকে চায় তেতিয়াহ'লে MIS সম্পৰ্কত বিশদভাৱে জানিব পাৰিব। নেক্সট আহিলে ছিনিয়ৰ চিটিজেন ছেভিং স্কিম একাউণ্ট, যিটোক SC SS বুলি কয়। নেক্সট এইটো বিশেষকৈ যিসকল ছিনিয়ৰ চিটিজেন তেখেতসকলৰ বাবে এইটো খুব গুৰুত্বপূৰ্ণ স্কিম হয়। ইয়াত ইণ্টাৰেষ্ট ৰেটো যথেষ্ট ভাল হয়। নেক্সট আহিলে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড একাউণ্ট PPF। এইটো এটা গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় স্কিম হয়। নেক্সট আহিলে সুকন্যা সমৃদ্ধি একাউণ্ট, এইটোক SSA বুলি কয়, যিটো বিশেষকৈ কন্যা শিশুৰ বাবে নিৰ্দিষ্টকৈ লোৱা এটা স্কিম হয়। এই স্কিমটোৰ জৰিয়তে কন্যা শিশুসকল যথেষ্ট লাভান্বিত হয়। নেক্সট আহিলে নেশ্যনেল ছেভিং চাৰ্টিফিকেট NSC। নেক্সট আহিল কিষাণ বিকাশ পত্ৰ KVPও এটা যথেষ্ট গুৰুত্বপূৰ্ণ স্কিম হয়। নেক্সট আহিলে মহিলা সন্মান ছেভিং চাৰ্টিফিকেট, যিটো স্কিমত অকল মহিলাসকলে টকা সঞ্চয় কৰিব পাৰে। পোষ্ট অফিচৰ এইখিনি হ'ল গুৰুত্বপূৰ্ণ স্কিম। ইয়াৰে কোনটো স্কিমৰ বাবে ইণ্টাৰেষ্ট ৰেট কিমান আপোনালোকে চাওক। ইণ্টাৰেষ্ট ৰেটটো জনাৰ আগত আপোনালোকে এটা কথা জানি থওক, প্ৰতি 3 মাহৰ মূৰে ডাকঘৰৰ যিবিলাক স্কিম আছে সেই স্কিমবিলাকৰ সুদৰ হাৰ সলনি কৰা হয়। পোষ্ট অফিচ যিহেতু ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত হয়, গতিকে সুদৰ হাৰো ভাৰত চৰকাৰে ইয়াত ধাৰ্য কৰে। 1 এপ্ৰিলৰ পৰা 30 জুন এতিয়া এই 3 মাহৰ বাবে ডাকঘৰৰ প্ৰতিটো স্কিমৰ সুদৰ হাৰ কিমান আপোনালোকে চাওক আৰু সুদৰ হাৰ কেনেকৈ কেলকুলেট কৰা হয় সেই সম্পৰ্কেও আপোনালোকে চাই লওক। প্ৰথম আহিলে পোষ্ট অফিচ ছেভিং একাউণ্ট। পোষ্ট অফিচ ছেভিং একাউণ্টৰ ইণ্টাৰেষ্ট ৰেট হ'ল 4.0 আৰু ইয়াক এনুৱেলি কেলকুলেট কৰা হয়, মানে বছৰি ইণ্টাৰেষ্ট ৰেটটো কেলকুলেশ্যন কৰা হয়। নেক্সট আহিলে 1 year টাইম ডিপ'জিট। যদি আপোনালোকে এবছৰৰ বাবে ফিক্সড ডিপ'জিট কৰে, এইটো স্কিমৰ ইণ্টাৰেষ্ট ৰেট হ'ল 6.9। ইয়াক কোৱাৰ্টাৰলি কেলকুলেট কৰা হয়, মানে 3 মাহৰ মূৰে। যদি আপোনালোকে 10,000 টকা এবছৰৰ বাবে ফিক্স কৰে ডাকঘৰত, তেতিয়া আপোনালোকৰ এনুৱেল ইণ্টাৰেষ্ট আপোনালোকৰ হ'ব 708 টকা। মানে 10,000 টকা থ'লে আপোনালোকে 708 টকা পইচা ইণ্টাৰেষ্ট হিচাপে পাব এটা বছৰত। গতিকে মুঠ আপোনালোকৰ 1,708 টকা আপোনালোকে ৰিটাৰ্ণ পাব। 2 year টাইম ডিপ'জিট। 2 year টাইম ডিপ'জিটৰ ইণ্টাৰেষ্ট ৰেট হ'ল 7.0 আৰু কোৱাৰ্টাৰলি ইয়াতো ইণ্টাৰেষ্ট ৰেটটো কেলকুলেট কৰা হয়। যদি আপুনি
10,000 টকা 2 বছৰৰ বাবে জমা ৰাখে তেতিয়াহ'লে 10,000 টকাত আপোনালোকৰ এনুৱেল ইণ্টাৰেষ্ট হ'বগৈ 719 টকা 719 নেক্সট আহিলে 3 year টাইম ডিপ'জিট 3 year টাইম ডিপ'জিট যিটো স্কিম ইয়াত ইণ্টাৰেষ্ট ৰেট হ'ল 7.1 ইণ্টাৰেষ্ট ৰেট কেলকুলেশ্যন কৰা হয় কোৱাৰ্টাৰলি অৰ্থাৎ 3 মাহৰ মূৰে মূৰে আৰু 10,000 টকা যদি আপোনালোকে 3 বছৰৰ বাবে ফিক্স কৰে এনুৱেল ইণ্টাৰেষ্ট ৰেট আপোনালোকৰ তেতিয়া হ'ব 719 টকা 3 year টাইম ডিপ'জিটৰ ইণ্টাৰেষ্ট ৰেট বৰ্তমান 7.1 আৰু কোৱাৰ্টাৰলি ইণ্টাৰেষ্ট ৰেটটো কেলকুলেট কৰা হয় আৰু যদি আপুনি 10,000 টকা 3 বছৰৰ বাবে ফিক্স কৰে তেতিয়াহ'লে প্ৰতি বছৰত আপোনাৰ ইণ্টাৰেষ্ট হ'ব 719 নেক্সট আহিলে 5 year টাইম ডিপ'জিট 5 year টাইম ডিপ'জিটৰ ইণ্টাৰেষ্ট ৰেট হ'ল বৰ্তমান 7.5 5 year টাইম ডিপ'জিটতো কোৱাৰ্টাৰলি গণনা কৰা হয় অৰ্থাৎ 3 মাহত গণনা কৰা হয় ইণ্টাৰেষ্ট ৰেটটো আৰু এটা বছৰত 10,000 টকাৰ বাবে আপোনাৰ ইণ্টাৰেষ্ট ৰেট হ'ব এনুৱেল ইণ্টাৰেষ্ট ৰেট হ'ব 771 নেক্সট আহিলে 5 year ৰেকাৰিং ডিপ'জিট স্কিম 5 year ৰেকাৰিং ডিপ'জিট স্কিম যিটো আপুনি মান্থলি ইয়াত টকা জমা ৰাখিব লাগে বৰ্তমান যিটো নিউ ইণ্টাৰেষ্ট ৰেট সেই ইণ্টাৰেষ্ট ৰেট হ'ল 6.7% আৰু কোৱাৰ্টাৰলি ইয়াত ইণ্টাৰেষ্ট ৰেটটো গণনা কৰা হয় নেক্সট আহিলে ছিনিয়ৰ চিটিজেনছ ছেভিং স্কিম ছিনিয়ৰ চিটিজেন ছেভিং স্কিমত 8.2% হয় ইণ্টাৰেষ্ট ৰেট যথেষ্ট বেছি হয় ইয়াত আৰু কোৱাৰ্টাৰলি ইণ্টাৰেষ্ট ৰেটটো ইয়াত কেলকুলেট কৰা হয় আৰু পেইড কৰা হয় যদি আপুনি 10,000 টকা সঞ্চয় কৰে কোৱাৰ্টাৰলি ইণ্টাৰেষ্ট আপোনাৰ 10,000 টকাত হ'ব 205 টকা নেক্সট আহিলে মান্থলি ইনকাম স্কিম মান্থলি ইনকাম স্কিমটোৰ বৰ্তমান ইণ্টাৰেষ্ট ৰেট 7.4% আৰু মান্থলি ইণ্টাৰেষ্ট ৰেটটো কেলকুলেট কৰা হয় পেইড কৰাও হয় ইয়াত সাধাৰণতে এইটো ফিক্স ডিপ'জিট হয় মান্থলি ইনকাম যিটো স্কিম এই স্কিমটো ফিক্স ডিপ'জিট হয় ইয়াত মান্থলি ইণ্টাৰেষ্ট ৰেট কেলকুলেট কৰা হয় যদি আপুনি 10,000 টকা ফিক্স কৰিছে তেতিয়াহ'লে মাহে 62 টকাকৈ আপুনি ইণ্টাৰেষ্ট ৰেট পাব নেক্সট আহিলে নেশ্যনেল ছেভিং চাৰ্টিফিকেট নেশ্যনেল ছেভিং চাৰ্টিফিকেটৰো ইণ্টাৰেষ্ট ৰেট যথেষ্ট ভাল হয় 7.7 আৰু এনুৱেলি কেলকুলেট কৰা হয় ইণ্টাৰেষ্ট ৰেট 10,000 টকা যদি আপুনি জমা ৰাখে তেতিয়া তাৰ মেচিউৰিটি ভেলু হ'ব 14,490 টকা এনুৱেলি কথাটো মন 14,490 টকা নেক্সট আহিলে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড স্কিম পাব্লিক প্ৰভিডেণ্ট ফাণ্ড স্কিমৰ বৰ্তমান ইণ্টাৰেষ্ট ৰেট 7.1 আৰু এনুৱেলি ইণ্টাৰেষ্ট ৰেটটো কেলকুলেট কৰা হয় নেক্সট আহিলে কিষাণ বিকাশ পত্ৰৰ 7.5 ইয়াৰ ইণ্টাৰেষ্ট ৰেট আৰু এনুৱেলি এই ইণ্টাৰেষ্ট ৰেটটো কেলকুলেট কৰা হয় মেচিয়ৰ কিন্তু আপোনালোকে মন কৰিব 115 মান্থছ কিষাণ বিকাশ পত্ৰ এনে এটা স্কিম যিটোত আপোনাৰ টকা দুগুণ হ'ব যদি আপোনালোকে 1 লাখ থয় তেতিয়াহ'লে মেচিয়ৰিটি পিৰিয়ডত আপোনালোকে 2 লাখ টকা লাভ কৰিব নেক্সট আহিলে মহিলা সন্মান ছেভিং চাৰ্টিফিকেট মহিলা সন্মান ছেভিং চাৰ্টিফিকেট এখন মহিলাসকলৰ বাবে নিৰ্দিষ্টকৈ উলিওৱা স্কিম হয় ভাৰত চৰকাৰে ইণ্টাৰেষ্ট ৰেট হ'ল 7.5 ইয়াত মেচিউৰিটি ভেলু হ'ল 11,602 10,000 টকা যদি আপোনালোকে ইয়াত সঞ্চয় কৰে তেতিয়াহ'লে মেচিউৰিটি ভেলু লাভ কৰিব 11,602 কোৱাৰ্টাৰলি ইণ্টাৰেষ্ট ৰেটটো কেলকুলেট কৰা হয় সুকন্যা সমৃদ্ধি যোজনা ইয়াৰ ইণ্টাৰেষ্ট ৰেট হ'ল 8.2% এনুৱেলি ইণ্টাৰেষ্ট ৰেটটো কেলকুলেট কৰা হয় এইখিনিয়ে হ'ল ডাকঘৰৰ বিশেষ আঁচনি এই আঁচনিসমূহত আপোনালোক সকলোৱে টকা জমা ৰাখিব পাৰে যদি আপোনালোকে সঞ্চয়ৰ কথা ভাবিছে তেতিয়াহ'লে আপোনালোকে ডাকঘৰৰ যিকোনো এখন আঁচনিত সঞ্চয় কৰিব পাৰে প্ৰতিখন আঁচনিয়ে যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকে কোনখন আঁচনিত সঞ্চয় কৰিব বিচাৰে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ